অৰবিন্দ কেজৰিৱালৰ যি হুৰা কেলেংকাৰী আছিলে, হুৰা কেলেংকাৰীত কিছুদিন আগত দোষমুক্ত হৈছিলে আৰু দোষমুক্ত হোৱাৰ পিছত সেই গোচৰটো CBI উচ্চতম ন্যায়ালয়লৈ লৈ গৈছিল। এতিয়া উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰটোৱে এটা বহুত ধৰি লওক আমোদজনক বা চিৰিয়াছ মুড লৈছে, মূৰ এটা লৈছে। সেই মূৰটোৰ ওপৰতে আজি আমি কথা পাতিম। দেশৰ মানে ন্যায়িক ইতিহাসত এনেকুৱা ঘটনাবোৰ খুব কমকৈ ঘটে। এতিয়া অৰবিন্দ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰী আছিলে, তেওঁৰ ওপৰত হুৰা কেলেংকাৰী যি গোচৰ লাগিছিলে সেইটো আপোনালোক সকলো জ্ঞাত। সেই কেলেংকাৰীৰ পৰা নিম্ন আদালতত যি গোচৰ চলিল, গোচৰত অৰবিন্দ কেজৰিৱালক দোষমুক্ত কৰা হ'ল আৰু জেলৰ পৰা বাহিৰ কৰি দিয়া হ'ল, জেলৰ পৰা বাহিৰলৈ আহিবলৈ পালে। আৰু কিন্তু যি গোচৰ দিছিলে CBI গৈ পেলাই আকৌ গোচৰটো নি পেলাই উচ্চতম ন্যায়ালয় পোৱালেগৈ। উচ্চতম ন্যায়ালয় বৰ্তমান স্বৰ্ণকান্ত শৰ্মা যিগৰাকী ন্যায়াধীশ, তেওঁ আদালতত এই গোচৰটো হেৰি হৈ আছে, চলি আছে। এতিয়া কোনো এজন আছামীয়ে তেওঁ যিজন জাজে তেওঁ বিচাৰ কৰিছে, যদি ভাবে যে মানে এই জাজজনৰ পৰা যদি মই বোলে হেৰিটো নাপাম, উচিত ন্যায় নাপাবও পাৰোঁ, মানে ব্যক্তিগত স্বাৰ্থ জড়িত বা তেনেকুৱা নিচিনা কিবা কথাত, তেনেকুৱা হ'লে তেওঁ আদালতত আপিল কৰিব পাৰে যে এই জাজজন মোক নালাগে। সেই অধীনতে অৰবিন্দ কেজৰিৱালে আপিল কৰিলে যে জাজৰ এগেইনষ্টত মোক জাজ সলাই লাগে, বেলেগ জাজ লাগে। তেতিয়া সেই গোচৰটো শুনানি হ'ল আৰু শুনানি হৈ পেলাই সেই স্বৰ্ণকান্ত শৰ্মাই গোচৰটো নিজেই বিচাৰ কৰিলে। বিচাৰ কৰি পেলাই তেওঁ এইটো খাৰিজ কৰি দিছে যে নহয়, মই গোচৰটো বিচাৰ চলাম আৰু মই আপোনাক ন্যায় দিব পাৰিম। কিন্তু ইয়াৰ পিছতো অৰবিন্দ কেজৰিৱাল মানে হেৰি হোৱা নাই, আশ্বস্ত হ'ব পৰা নাই। আৰু কোনকেইটা ন্যায়াধীশৰ বিৰুদ্ধে কোনকেইটা তেওঁ যুক্তি দাঙি থৈছে সেইকেইটা চাওঁ আহকচোন আমি। প্ৰথম কথাটো হ'ল যিগৰাকী ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মা, তেওঁৰ যি সন্তান, তেওঁৰ সন্তানো উকিল হয়। এগৰাকী জাজৰ সন্তান উকিল হ'ব পাৰে, খেলুৱৈ হ'ব পাৰে, ডাক্তৰ হ'ব পাৰে, ইঞ্জিনিয়াৰ হ'ব পাৰে, যিকোনো হ'ব পাৰে, তাত কোনো আপত্তি থাকিব নোৱাৰে কাৰো। কিন্তু এতিয়া এখেতৰ সন্তান উকিল আৰু উকিল হৈ পেলাই ভাৰত চৰকাৰ পেনেলিষ্ট উকিল, কিন্তু মানে ভাৰত চৰকাৰৰ অধীনত কিছুমান পেনেলত উকিল থাকে, যিবিলাক উকিল নিযুক্তিত তেনেকুৱা ধৰণৰ কোনো বিশেষ নিযুক্তি প্ৰক্ৰিয়া নাই বুলি কোৱা হৈছে। মানে নিজে নিজে তেওঁলোকে চৰকাৰে এপইণ্ট কৰিব পাৰে আৰু তেনেকুৱা পেনেলিষ্টৰ উকিল হয়। আৰু যি CBI যি চৰকাৰী উকিল, এটৰ্নি জেনেৰেল হেৰি হয় তুষাৰ মেহতাৰ অধীনত এই কেছটো CBI চলাই আছে। সেই তুষাৰ মেহতাৰ অধীনতে এই জাজৰ সন্তানে কৰ্মৰত হৈ আছে। এতিয়া কেজৰিৱালৰ প্ৰশ্ন হ'ল যে নিজৰ সন্তানৰ বছ, সেই বছৰ বিপক্ষে ন্যায়াধীশে জানো ৰায়দান কৰিব পাৰিব? কথাটো কিন্তু গুৰুত্বপূৰ্ণ, নহয়নে? সেইটো গুৰুত্বপূৰ্ণ কথা, মানে যুক্তি নথকা নহয়। আকৌ কেজৰিৱালে যুক্তি দিছে যে আৰু এটা কথা, যে যি ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মা, তেওঁ RSSৰ কিছুমান ইভেণ্টত ভাগ লৈছিলে। মানে তেওঁ RSSৰ প্ৰতি আনুগত্য আছে।
যিহেতু অৰবিন্দ কেজৰিৱালৰ পাৰ্টি আম আদমি পাৰ্টি RSSৰ বিচাৰধাৰাৰ পৰিপন্থী এটা দল হয় আৰু ন্যায়াধীশগৰাকী কিন্তু তাৰ বিপৰীত ভাৱধাৰাৰ প্ৰতি আকৃষ্ট, মানে এবাৰ নহয় কেইবাবাৰো ভাগ লৈছে বুলি কৈছে RSSৰ কাৰ্যক্ৰমত। গতিকে তেওঁ নিজৰ বিপৰীত ভাৱধাৰাৰ এজন ব্যক্তিক ন্যায় দিব নোৱাৰিব বুলি অৰবিন্দ কেজৰিৱালে যুক্তি আগবঢ়াইছে। ইয়াৰ পিছতে স্বৰ্ণকান্ত শৰ্মাই এই ন্যায়াধীশে যোৱা বিচাৰটো লৈ পেলাই কৈছে যে তেওঁ ৩৫ বছৰীয়া যি ন্যায়িক যাত্ৰা আছে, ন্যায়াধীশৰ যাত্ৰা, এই যাত্ৰাত তেওঁ নিজে প্ৰফেশ্যনেল হিচাপে কাম কৰিছে আৰু তেওঁ বিশ্বাস কৰে যে তেওঁ এই অৰবিন্দ কেজৰিৱালক ন্যায় দিব পাৰিব। গতিকে এইটো খাৰিজ কৰি তেওঁ নিজকে এই প্ৰক্ৰিয়াটোত বাহাল ৰাখিছে। আপোনালোকে এই বিষয়টো কি বুলি ভাবে যে অৰবিন্দ কেজৰিৱালৰ যিটো তাৰ ওপৰত কমেণ্ট কৰি জনাব পাৰিব। ধন্যবাদ।